সমগ্ৰ ৰাজ্য নুপুৰৰ দুৰ্নীতিৰ দস্তাবেজ এটাৰ পিছত আনটো খোল খাইছে আৰু নুপুৰৰ সম্পত্তিৰ পৰিমাণ এই মুহূৰ্তত পোহৰলৈ আহিছে যে সম্পত্তিৰ তথ্য শুনিলে দেখিলে আপোনাৰো মূৰ ঘূৰণিৰ সৃষ্টি হ'ব পাৰে আপোনাৰো চকু কপালত উঠিব স্বাভাৱিকতে কাৰণ ইমান সম্পত্তি মাত্ৰ ৬টা বছৰৰ কাৰ্যকালত কেনেদৰে সম্ভৱ এগৰাকী এছিএছ বিষয়াৰ বাবে সেই প্ৰশ্নই জোকাৰি গৈছে সমগ্ৰ ৰাজ্যবাসীৰ মন মগজু 2019 চনৰ ৰাজহ চক্ৰ বিষয়া হিচাপে যোগদান কৰা এগৰাকী এছিএছ বিষয়াই ইমান কম দিনত কেনেদৰে এই বৃহৎ পৰিমাণৰ সম্পত্তিৰ গৰাকী হ'ল কাৰণ কালি দিনটোৰ অভিযানত আমি ইতিমধ্যে জনাইছিলো য'ত 1 কোটিৰো অধিক মূল্য নগদ ধন ইতিমধ্যে উদ্ধাৰ কৰা হৈছে গোটানগৰৰ ফ্লেটৰ পৰা লগতে বৰপেটাৰ ভাড়া ঘৰৰ পৰা আৰু তাৰ পিছত সম্পত্তিৰ হেউটিয়া যিখন তালিকা এই মুহূৰ্তত সন্মুখলৈ আহিছে সেই তালিকাখন লৈ আহিছো আপোনালোকৰ সন্মুখত এই ডিজিটেল লাইভৰ জৰিয়তে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ দুৰ্নীতিৰ পৃষ্ঠা খোল খাইছে এগৰাকী দুৰ্নীতিৰ সম্ৰাজ্ঞী নুপুৰ বৰা এতিয়া সমগ্ৰ ৰাজ্যবাসীৰ মুখে মুখে চৰ্চিত এটা নাম সোশ্যাল মিডিয়া এই মুহূৰ্তত ভৰি পৰিছে সোশ্যাল মিডিয়া উপচি পৰিছে বিভিন্নজনৰ মন্তব্য বিভিন্নজনৰ প্ৰতিক্ৰিয়াৰে যে কোনো চাকৰি কৰা কোনো ডাঙৰ চাকৰিয়ালেও চাকৰি জীৱনত ইমানখিনি টকা হয়তো একেলগে দেখা নাই সেইখিনি কথাই সোশ্যাল মিডিয়াত বিভিন্নজনে প্ৰকাশ কৰি আহিছে স্বাভাৱিকতে সকলোৰে চকু কপালত উঠিছে এগৰাকী কম বয়সীয়া এছিএছ বিষয়া যি নেকি 2019 চনত তেওঁ বৰপেটা ৰাজহ চক্ৰৰ কাৰ্যালয়ত চক্ৰ বিষয়া হিচাপে যোগদান কৰিছিল তাৰ পিছত কাৰ্বি আংলঙত সহকাৰী আয়ুক্ত হিচাপে যোগদান কৰি 3 মাহ পূৰ্বে গুৱাহাটীলৈ বদলি হৈ আহিছিল গুৱাহাটীৰ কামৰূপৰ গৰৈমাৰীত ৰাজহ চক্ৰ বিষয়া হিচাপে কাম কৰি আছিল এইগৰাকী নুপুৰ বৰাই ইতিমধ্যে বিপদৰ ইংগিত পাইছিল আৰু সেই ইংগিত পাই ইতিমধ্যে বিভিন্ন ৰিজৰ্ট বিভিন্ন হোটেলত বাহৰ পাতি দেওবাৰে পুৱাৰ ভাগতে গোটানগৰৰ ফ্লেটত প্ৰৱেশ কৰাৰ লগে লগে ইতিমধ্যে যেহেতু সিএম ভিজিলেন্সে ট্ৰেক কৰি আছিল নুপুৰ বৰাক আৰু সেই ট্ৰেক কৰাৰ ভিত্তিতে অৱশেষত গোটানগৰত হাতে লোটে ধৰা পেলাই নুপুৰ বৰাক লগত লৈ উৰেটো দিন কালি ৰজি কলিতাৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে অভিযান চলাই SBIৰ পৰা টকা গণনা কৰা মেচিন লৈ টকা গণি অৱশেষত সেই কোটিৰো অধিক টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল নুপুৰ বৰাৰ ফ্লেটৰ পৰা আৰু তাৰ পিছত আৰু কি সম্পত্তি আছে নুপুৰ বৰাৰ সেয়া হয়তো আপোনাৰো এই মুহূৰ্তত জানিবলৈ উৎকণ্ঠিত হৈ আছে স্বাভাৱিকতে টকাৰ বাহিৰেও আৰু কি স্থাৱৰ অস্থাৱৰ সম্পত্তি আছে নুপুৰ বৰাৰ সেই কথা সকলোৰে জানিবলৈ এই মুহূৰ্তত ইচ্ছা হৈছে আমাৰ দৰ্শকসকলক উদ্দেশ্যি এই মুহূৰ্তত সেই খবৰে লৈ আহিছো সবিস্তাৰে আপোনালোকৰ সন্মুখলৈ আমাৰ সাংবাদিকে যি গ্ৰাউণ্ড জিৰো ৰিপৰ্ট আগবঢ়াইছিল কালিৰে পৰা আজিৰ দিনটোলৈকে প্ৰতি মুহূৰ্তৰ তথ্য আমাক জনাই আহিছে এনেকুৱা খবৰ আমাৰ সাংবাদিকে জনাইছে যে যিসমূহ টকাৰ বান্ডিল উদ্ধাৰ কৰা হৈছে 500 টকীয়া সেই টকাৰ বান্ডিলসমূহত যিসমূহ ৰাবাৰেৰে মেডিয়াই থোৱা আছে সেই ৰাবাৰসমূহে ইতিমধ্যে পচি গৈছে ইতিমধ্যে উলি গৈছে সেই ৰাবাৰসমূহ গতিকে এনেদৰে গাঠে ব্ৰিফকেছে বিছনাৰ তলে গাৰুৰ তলে সকলোতে এই টকাসমূহ ৰাখিছিল আলমাৰিৰ পৰা আৰম্ভ কৰি য'ত পাৰি মুঠৰ ওপৰত গুজি থৈছিল এইসমূহ নগদ ধন গাঠে টকা আৰু সেই টকা কালি গণি কোটিৰো অধিক টকা উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল সিএম ভিজিলেন্সৰ দলে আৰু সিএম ভিজিলেন্সৰে চকু কপালত তুলিলে এইগৰাকী কম বয়সীয়া এছিএছ বিষয়া নুপুৰ বৰাৰ এই সম্পত্তিৰ পৰিমাণে এই মুহূৰ্তত প্ৰিয় দৰ্শক আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিম সেই তালিকাখন য'ত নেকি 15টা হীৰাৰ আঙুঠি 2ডাল হীৰাৰ নেকলেছ 14ডাল সোণৰ চেইন ইমানেই নহয় আৰু আছে বহুতো সম্পত্তি প্ৰিয় দৰ্শক এই মুহূৰ্তত যিসকলে মোৰ সৈতে ডিজিটেল লাইভত সংযুক্ত হৈছে আপোনালোকৰ মতামত জনাব পাৰে কাৰণ কালিৰে পৰা অত্যন্ত গৰম এটা বিষয় এই বিষয়টোক লৈ সকলোৱে এই মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে সম্পত্তিৰ তালিকাখন এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাব বিচাৰিম এই সম্পত্তিৰ তালিকাখন এবাৰ চাওক এয়া হৈছে সেই দীঘলীয়া তালিকাখন কেৱল কোটি টকাই নহয় এই তালিকাখনত যদি আপুনি মন কৰে নুপুৰৰ 14ডাল সোণৰ চেইন উদ্ধাৰ কৰিছে অভিযানকাৰী দলে 14ডাল সোণৰ চেইন এডাল সোণৰ চেইন লবলৈ হয়তো আপুনি 100 বাৰ ভাবিবলগীয়া অৱস্থা হয় তাৰ পিছত 2ডাল হীৰাৰ নেকলেছ উদ্ধাৰ কৰা হৈছে 2ডাল হীৰাৰ নেকলেছ কল্পনা কৰিব নোৱাৰি সাধাৰণ মানুহে কল্পনা কৰিব নোৱাৰা 2ডাল হীৰাৰ নেকলেছ নুপুৰৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে হীৰাৰ আঙঠি 15টা উদ্ধাৰ কৰা হৈছে
অৰ্থাৎ মন গ'লে কাপোৰ সলোৱা দি গহনা সলাব পৰা এটা পৰিৱেশ লৈছিল বিচাৰি লৈছিল টকাৰ জৰিয়তে উৎকোচ তথা ঘোষ লোৱা টকাৰ জৰিয়তে এনেকুৱা এটা বিলাকবহুল এনেকুৱা এগৰাকী লুভিয়া এচিএছ বিষয়াৰ এই সম্পত্তি চাওক এবাৰ যি নেকি হীৰাৰ আঙুঠিয়ে 15টা উদ্ধাৰ কৰা হৈছে হীৰাৰ ব্ৰেচলেট 3ডাল উদ্ধাৰ কৰা হৈছে কল্পনা কৰক কাপোৰৰ লগত হলাই জোতা চেণ্ডেল বেগৰ লগত মিলাই হয়তো এই সোণৰ গহনা পৰিধান কৰি এটা বিলাসী জীৱন যাপন কটাইছিল এইগৰাকী নুপুৰ বৰাই হীৰাৰ ব্ৰেচলেট 3ডাল গুৱাহাটীৰ 3টাকৈ স্থানত ফ্ল্যাট কেৱল গোটানগৰৰ সেই ফ্ল্যাটটোৱে নহয় 3টাকৈ ফ্ল্যাট আছে গুৱাহাটীত 3টা ফ্ল্যাটৰ গৰাকী হৈছিল মাত্ৰ 6 বছৰ চাকৰি কৰি নুপুৰে গুৱাহাটীৰ 2টা স্থানত মাটি কিনিছিল বেলতলা আৰু জালুকবাৰীত যিমান দূৰ আমাৰ সাংবাদিকে আমাক জানিবলৈ দিছে জালুকবাৰীত মাটি কিনিছিল আৰু বেলতলাত মাটি কিনিছিল ভাবক গুৱাহাটীত মাটিৰ দাম কেনেকুৱা আমি সকলোৱে জানো মাত্ৰ 6 বছৰীয়া কাৰ্যকালত গুৱাহাটীৰ 2টাকৈ স্থানত মাটি 3টাকৈ স্থানত ফ্ল্যাট গুৱাহাটীৰ গোটানগৰৰ ঘৰৰ পৰা নগদ 92,50,000 টকা ইতিমধ্যে আমি সেয়া জনাইছো 92,50,400 টকা উদ্ধাৰ কৰা হৈছিল আৰু বৰপেটাৰ যিটো ভাড়াঘৰ সেই ভাড়াঘৰটো এতিয়া বাদ দিয়া নাছিল ভাড়াঘৰ বৰপেটাৰ ৰাজচক্ৰ বিষয়া হিচাপে কাম কৰি থকাৰ সময়ত যেটো ভাড়াঘৰ আছিল সেই ভাড়াঘৰৰ পৰাও 10 লাখ টকা উদ্ধাৰ কৰা হৈছে অৰ্থাৎ সৰ্বমুঠ প্ৰায় 1 কোটিৰো অধিক ধন লাভ কৰিবলৈ সক্ষম হৈছে এয়া হৈছে এই মুহূৰ্তলৈকে সিএম ভিজিলেন্সে উদ্ঘাটন কৰা সম্পত্তিৰ পৰিমাণ এই তালিকাখন হয়তো আৰু অধিক দীঘলীয়া হৈ গৈ থাকিব নগদ ধন কেৱল সেই ফ্ল্যাটটোতে আছে নে আৰু কৰবাত মজুত কৰি ৰাখিছে নুপুৰ বৰাই সেয়াও হয়তো সময় বাগৰা লগে লগে সন্মুখলৈ আহিব কিন্তু এই যে বৃহৎ পৰিমাণৰ সম্পত্তি কৰিলে সেই সম্পত্তি কেনেদৰে কৰিলে ইতিমধ্যে কালিৰে পৰা আমি আপোনালোকক জনাই আহিছো যত নেকি এটা ৰেট ধৰি দিয়া হয় কিমান পৰিমাণৰ উৎকোচ বিভিন্ন হিতানত মাটিবাৰীৰ কামৰ বিভিন্ন হিতানত কোট কিমান পৰিমাণৰ উৎকোচ লব তেনেকুৱা ধৰণৰ এটা ধৰা বন্ধা ৰেট এটা ধৰি দিয়া হয় আৰু সেই ৰেটৰ সেই পৰিমাণৰ সেই তালিকাখন ইতিমধ্যে আমি আপোনালোকক জনাইছো সিথাৰ নামজাৰি নামত 30ৰ পৰা 40,000 টকা লোৱাৰ অভিযোগ আহিছে উত্তৰাধিকাৰী নামজাৰি নামত 7ৰ পৰা 10,000 টকাৰ উৎকোচ লৈ আহিছে মাটি বেচা কিনাৰ অনুমতিৰ নামত 15ৰ পৰা 40,000 টকাৰ উৎকোচ এবাৰ ভাবক সেল পাৰমিশনৰ নামত ইমান পৰিমাণৰ উৎকোচ লয় অটোমেশনৰ নামত 7ৰ পৰা 15,000 টকাৰ উৎকোচ ওয়াৰিশ সূত্ৰে নামজাৰি যত 30ৰ পৰা 40,000 টকাৰ উৎকোচ লয় বাটুৱাৰাৰ নামত 15ৰ পৰা 20,000 টকা ম্যাদীকৰণৰ নামত 20ৰ পৰা 25,000 টকা নাম কৰ্তন বা নাম বাহাল ৰখাৰ নামত 1.5 লাখৰ পৰা 2 লাখ টকা ক্ৰমান্বয়ে এই ৰেট বাঢ়ি গৈ আছে মাটিকালিৰ সংশোধনৰ নামত 70,000 পৰা 1 লাখ টকা নাম শুধৰণিৰ নামত 20ৰ পৰা 30,000 টকা ল্যান্ড হোল্ডিং বা ট্ৰেছ মেপৰ নামত 1500ৰ পৰা 200 টকাৰ উৎকোচ লৈ আজি মাত্ৰ 6টা বছৰৰ কাৰ্যকালত এই বিশাল সম্পত্তিৰ অধিকাৰী হ'বলৈ সক্ষম হৈছে যত 14ডাল সোণৰ চেইন 2ডাল হীৰাৰ নেকলেছ হীৰাৰ আঙুঠি 15টা হীৰাৰ ব্ৰেচলেট 3ডাল গুৱাহাটী 3 ঠাইত ফ্ল্যাট গুৱাহাটী 2টা স্থানত মাটি আৰু লগতে 1 কোটিৰো অধিক ধন ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু এনেদৰে নুপুৰৰ কেলেংকাৰী এতিয়া ৰুঞ্জুনাৰ সৃষ্টি কৰিছে ৰজন জনাই গৈছে সমগ্ৰ ৰাজ্য আৰু এই দুৰ্নীতিৰ পৃষ্ঠা এই মুহূৰ্তত এনেদৰে খোল খাইছে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীও এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৈছে বৰপেটাৰ এখন সত্ৰ এই নুপুৰৰ চতুৰালিৰ বাবে নুপুৰৰ ঘোষ লোৱাৰ এই আক্ৰোশৰ বাবে ঘোষ লোৱা লাখ লাখ টকাৰ ঘোষ লৈ এখন সত্ৰৰ ভূমি সম্পূৰ্ণ বেআইনীভাৱে নামজাৰি কৰি দিছিল এখন সত্ৰৰ ভূমি সম্পূৰ্ণৰূপে হেৰুৱাবলগীয়া হৈছিল নুপুৰৰ বাবে আৰু যাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যথেষ্ট সৰব হৈ পৰিছে এগৰাকী ভ্ৰষ্টাচাৰী দুৰ্নীতিগ্ৰস্ত এগৰাকী লুভিয়া এচিএছ বিষয়া নুপুৰ বৰাৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে কোৱা হৈছে কাৰণ ইয়াৰ পূৰ্বে আমি দেখিছো গুৱাহাটীত কেইবাগৰাকী এচিএছ বিষয়াক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে কেহুটিয়াকৈ কেইবাগৰাকী নিলম্বিত হৈ আছে বৰ্তমানেও আৰু সেই নিলম্বিত সকলৰো বহুতৰে চাকৰি ইতিমধ্যে সম্পূৰ্ণৰূপে বৰখাস্ত কৰা হ'ব বুলিও প্ৰকাশ পাই আহিছে আৰু তাৰ মাজতে জালত পৰিল নুপুৰ বহু দিনৰ পৰা ট্ৰেক কৰি থকা হৈছিল বহুখিনি অভিযোগ লাভ কৰিছিল আয়ুক্তৰ কাৰ্যালয়তো বহুতে অভিযোগ উত্থাপন কৰিছিল কাৰণ টকা অবিহনে কোনো এটা কামেই নকৰে কোনো এটা ফাইলেই আগ নবঢ়ায় নুপুৰ বৰাই আৰু এয়াই হৈছে নুপুৰ বৰাৰ
এই পৰিমাণ সম্পত্তিৰ যে নেকি মাত্ৰ 6টা বছৰ পুনৰ জনাইছো মাত্ৰ 6টা বছৰ কাৰ্যকাল চাকৰিৰ কাৰ্যকাল আৰু এই মাত্ৰ 6টা বছৰতে অৰ্থাৎ উঠি অহা এগৰাকী এছিএছ বিষয়া হিচাপে ৰাইজৰ সেৱা কৰাৰ নামত এনেদৰে দুৰ্নীতিৰ পাহাৰ গঢ়ি তোলা এইগৰাকী দুৰ্নীতিৰ সম্ৰাজ্ঞী নুপুৰ বৰাৰ এই সম্পত্তিৰ পৰিমাণে স্বাভাৱিকতে মূৰ ঘূৰাব আপোনাৰো লগতে সাধাৰণ জনতাই কল্পনা কৰিব নোৱাৰা ভাবিব নোৱাৰা এই অগাধ সম্পত্তিৰ গৰাকী হ'ল নুপুৰ বৰা অতি কম সময়ৰ ভিতৰত আমাৰ সাংবাদিকে ইতিমধ্যে জনাইছে যিসমূহ কালি নগদ ধন উদ্ধাৰ কৰা হৈছে জাপে জাপে গাঁঠে গাঁঠে তাত মেৰিয়াই থোৱা সেই ৰাবাৰসমূহ ইতিমধ্যে উৱলি গৈছে হয়তো নুপুৰে নিজেই পাহৰিছে টকা ক'ত থৈছে ইমানেই টকা চপাইছে কৰোনাৰে হুৱে বাৱে টেবুলৰ তলেৰে আৰু সেই নুপুৰ এতিয়া ৰঙা ঘৰৰ আলহী আৰু ভৱিষ্যতে অনাগত সময়ছোৱাত নুপুৰৰ বিৰুদ্ধে কেনে ধৰণৰ কঠোৰ ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব আপুনি কি ভাবে আপোনাৰ মতামত আগবঢ়াওক চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইসকল ভ্ৰষ্টাচাৰী বিষয়াৰ বিৰুদ্ধে কাৰণ চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে কিন্তু শূন্য সহনশীল নীতি গ্ৰহণ কৰাৰ পিছতো এই পৰম্পৰা গুৰুত্বপূৰ্ণ কাৰ্যালয়সমূহত আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ কেনেদৰে এই অশুভ পৰম্পৰা অব্যাহত ৰাখিছে এইসকল বিয়াগম এছিএছ বিষয়াই কাৰ ছত্ৰছায়াত কাৰ আশীৰ্বাদত এই পৰম্পৰা বাহাল ৰাখিছে গতিকে এই ক্ষেত্ৰতো যদি ৰাজ্য চৰকাৰে এতিয়া ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে কিন্তু ৰাজ্য চৰকাৰৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন থাকিব সৰ্বসাধাৰণ ৰাইজৰ কিভাৱে প্ৰিয় দৰ্শক জনাওক আপোনাৰ মতামত ডিজিটেল লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ